আগবঢ়াই লৈ যাব খুজিছো অহা 7 তাৰিখৰ পৰা 7 নৱেম্বৰৰ পৰা আমি মোদী ডাঙৰীয়াই আমাক ৰেচনত চাউল দিয়ে 7 নৱেম্বৰৰ পৰা আমি আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিম নিমখো দিম আৰু চেনিও দিম ফেব্ৰুৱাৰী মাহত মই আপোনালোকক অৰুণোদয়ত আৰু এটা ডাঙৰ উপহাৰ দিব গৈ আছো কি দিম আজিয়ে নকওঁ ফেব্ৰুৱাৰীত আপোনালোকক মই দি আছো লাগিব নে নালাগে কাক কাক নালাগে হাত ডাঙক লাগিব নে নালাগিব পিছফালে লাগিব এইফালে লাগিব নে নালাগিব লাগিব এইফালে লাগিব নে নালাগিব এতিয়া আপোনালোকক মই আৰু এটা কথা কওঁ কেইদিনমান আগতে মই কলো যে আমি দালিও দিম নিমখো দিম চেনিও দিম লগতে গেছৰো আমি 250 টকা দিম আই মাতৃসকলক সুধিলো যে আৰু কি বাকি থাকিলে আই মাতৃসকলে ক'লে মিঠাতেল বাকি থাকিলে মই কলো ঠিক আছে মিঠাতেলটো দিম কংগ্ৰেছৰ মানুহবিলাকৰটো খং উঠি গল যে কিয় মামাই মিঠাতেল দিয়াৰ কথা ক'ব মিঠাতেল কিয় দিব লাগে তেতিয়া মই ভাবিলো ইহঁতৰ মিঠাতেলৰ লগত কি দুশ্মনী আছে মইতো বুজি নাপালো তাৰমানে ইহঁতি দালিত কি মিঠাতেল দি নাখায় নেকি সবজি কি মিঠাতেল দি নাখায় নেকি এওঁলোকে এটা কথা বুজি নাই পোৱা যে মিঠাতেলৰ মূল্য কিমান আমাৰ যেতিয়া ঘৰত মোৰ মনত আছে মই যেতিয়া সৰু আছিলো তেতিয়া আমাৰ মায়ে মিঠাতেল দি মালিশ কৰি আমাক ৰ'দত উলিয়াই থৈ দিয়ে দিয়ে নে নিদিয়ে কওক দিয়ে নে নিদিয়ে ঘৰত যদি কাবাৰ বাচ্চাৰ জ্বৰ হয় আপোনালোকে তেল নহৰুৰ মালিশ দিয়ে নে নিদিয়ে কেইদিনমান আগতে মোৰে জ্বৰ উঠি আছিলে মোৰ ৱাইফক ক'লো জ্বৰ উঠি আছে তাই ক'লে যে তেল নহৰুৰ মালিশ কৰিলে ভাল হৈ যাব তাৰ মানে আমাৰ সমাজত তেলটোৱে হৈছে মাক আৰু ল'ৰাৰ মাজত থকা মৰম এইবাৰ আমি ঠিক কৰিছো যে অৰুণোদয়ৰ লগতে গেছৰ সিলিন্ডাৰ কিনিলে আমি অৰুণোদয় পৰিয়ালক 250 টকা কৰি বেংকত আমি আৰু সোমাই দিম তাৰ মানে আগত 1250 টকাৰ লগত এতিয়া আৰু 250 টকা যোগ হল 1 জানুৱাৰীৰ পৰা গেছৰ সিলিন্ডাৰ কিনিলেই মোৰ একাউণ্টত 250 টকা চৰকাৰে জমা কৰিব নামভৰ্তি বিনামূলীয়াকৈ হয় আৰু আমাৰ যদি কলেজ আৰু ইউনিভাৰ্চিটিত ছোৱালী পঢ়ে নিযুত মইনা আঁচনি আমি লাভ কৰো আৰু আজি আমাৰ সমাজত মহিলাসকলৰ বাবে পঞ্চায়ততে হওক চৰকাৰী চাকৰিতে হওক আজি আমি সংৰক্ষণৰ ব্যৱস্থা কৰাৰ কাৰণে আমাৰ মহিলা সমাজ দুপে আগবাঢ়ি গৈছে আজি আমি মহিলাৰ বিৰুদ্ধে অসমত আগতে যি ধৰণে অত্যাচাৰ হৈছিল আজি আমি মহিলাসকলৰ বিৰুদ্ধে হোৱা প্ৰত্যেকটো অপৰাধ তদন্ত কৰাৰ কাৰণে অসমত মহিলাৰ ওপৰত যি অত্যাচাৰ হি আজি ক্ৰমাগতভাৱে কমি গৈ আছে আগতে আমাৰ ছোৱালীসকলক 12 বছৰ 13 বছৰ বয়সত বিয়া কৰাই দিয়া হৈছিল বিশেষকৈ আমাৰ নামনি অসমত আজি আমি ছোৱালীসকলে উপযুক্ত বয়স নহলে যাতে বিয়াত বহিব নোৱাৰে তাৰ কাৰণে আমি চাইল্ড ম্যাৰেজৰ বিপক্ষেও গোচৰ কৰিছো হাজাৰ হাজাৰ মানুহক আমি শাস্তি দিছো এইবাৰ আমি আৰু এখন নতুন আইন আনিম যে কোনো মতা মানুহে এজনতকৈ বেছি ঘৈণীয়েক ৰাখিব ঘৰত নোৱাৰে কোনেও যাতে ৰাখিব নোৱাৰে 25 নৱেম্বৰত আমাৰ বিধানসভাত বিল পাছ হ'ব কোনোবা মতা মানুহে যদি
এজনতকৈ দ্বিতীয় বিয়া কৰাই 7 বছৰ জেলত থাকিব লাগিব। ভাল হ'বনে বেয়া হ'ব? কেইগৰাকীমান বাইদেউ অলপ ভাল পাইছে যে বাচিলো আৰু বুলি। আজি মহিলাসকলৰ বাবে দৰকাৰী আমি সব কাম কৰিছো আৰু 25 নৱেম্বৰতে আমি আৰু এখন আইন আনিম যে আমাৰ যদি কোনোবা ছোৱালীক সৰু বয়সতে কোনোবাই লাভ জেহাদ কৰি পলাই লৈ যায় বাপেকে মাকে সৈতে জেলত থাকিব লাগিব। আজি আমি অসমত চাৰিওফালৰ পৰা আমাৰ মহিলাসকল যাতে সুৰক্ষিত থাকিব পাৰে অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে আৰু সামাজিকভাৱে আজি আমি তাৰ ব্যৱস্থা কৰিছো। চাইল্ড মেৰেজ বন্ধ কৰিছো, কিন্তু দেউতাক মাকৰ কষ্ট হ'ব দিয়া নাই। পঢ়াৰ খৰচ আমি চৰকাৰে দিছো যাতে দেউতাক মাকে ভাবিব নালাগে যে ছোৱালীজনীক মই পঢ়াব নোৱাৰো, ঘৰত বহাই ৰাখিব লাগিব। আমি পঢ়াৰ ব্যৱস্থাও কৰি দিছো। আজি অসমত আগতে কোনো চৰকাৰ নাছিলে যোনে অৰুণোদয় চিন্তা কৰিছিলে, লাখপতি বাইদেউৰ চিন্তা কৰিছিলে, নিযুত মইনা আঁচনিৰ কথা চিন্তা কৰিছিলে। কংগ্ৰেছৰ দিনত আপোনালোকৰ মনত আছে এটাই আঁচনি আছিলে, ধুতি, লুঙি আৰু শাৰী, ইমানেই। লগত আঁঠুৱাখনো কেতিয়াবা দি দিছিলে, আঁঠুৱা কয় মহৰি কয়, আৰু একো আঁচনি নাছিলে। কিন্তু আজি অসমৰ মহিলাসকলে সন্মান পাইছে। 10 তাৰিখে যেতিয়া 1250 টকা জমা হয় ল'ৰাটোৰ টিউচনৰ খৰচ মাকে দিব পাৰিছে, তাতকৈ আনন্দ এগৰাকী মাকৰ বাদে একোৱেই হ'ব নোৱাৰে। আজি আমি আৰু আগবঢ়াই লৈ যাব খুজিছো। অহা 7 তাৰিখৰ পৰা 7 নৱেম্বৰৰ পৰা আমি মোদী ডাঙৰীয়াই আমাক ৰেচনত চাউল দিয়ে। 7 নৱেম্বৰৰ পৰা আমি আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিম, নিমখো দিম আৰু চেনিও দিম। লাগিবনে নালাগে আপোনালোকক? কাক কাক নালাগে হাত দাঙকচোন। কাক কাক লাগে হাত দাঙক। বঢ়িয়া। তাৰ মানে অৰুণোদয় পালো, লাখপতি বাইদেউ পালো, বিনামূলীয়া চাউল পালো, বেমাৰ হলে ট্ৰিটমেণ্ট কৰিবৰ কাৰণে ৰেচন কাৰ্ড দেখুৱালে 5 লাখ টকাৰ আমি বিনামূলীয়া চিকিৎসা পালো, কিষাণ আজি কৃষক সন্মান নিধি পালো, আজি লাখপতি বাইদেউৰ আমি টকা পালো, গেছৰ চিলিণ্ডাৰৰ কাৰণে 250 টকা পাম, আৰু লগতে 7 নৱেম্বৰৰ পৰা দালি, নিমখ আৰু চেনিও আমি কম দামত পোৱা আৰম্ভ কৰিম। তাৰ মানে মহিলাসকলে ঘৰখন চলাবৰ কাৰণে এতিয়া কাৰো ওচৰত হাতখন পাতিব নালাগে। এই কামখিনি কৰাৰ কাৰণে আজি মহিলাসকলৰ মাজত এটা আত্মবিশ্বাসৰ সৃষ্টি হৈছে। আপোনালোকৰ কাৰ কাৰ ঘৰত অৰুণোদয় পাইছে হাত দাঙকচোন। কোন কাৰ কাৰ ঘৰত অৰুণোদয় আছে? মোটামুটি চবৰ ঘৰতে অৰুণোদয় আছে। ফেব্ৰুৱাৰী মাহত মই আপোনালোকক অৰুণোদয়ত আৰু এটা ডাঙৰ উপহাৰ দিব গৈ আছো। কি দিম আজিয়ে নকওঁ, ফেব্ৰুৱাৰীত আপোনালোকক মই দি আছো। লাগিবনে নালাগে? কাক কাক নালাগে হাত দাঙক। লাগিবনে নালাগিব? পিছফালে লাগিব, এইফালে লাগিবনে নালাগিব? লাগিব। এইফালে লাগিবনে নালাগিব? এতিয়া আপোনালোকক মই আৰু এটা কথা কওঁ। কেইদিনমান আগতে মই কলো যে আমি দালিও দিম, নিমখো দিম, চেনিও দিম, লগতে গেছৰো আমি 250 টকা দিম। আই মাতৃসকলক সুধিলো যে আৰু কি বাকী থাকিলে? আই মাতৃসকলে ক'লে মিঠাতেল বাকী থাকিলে। মই ক'লো ঠিক আছে মিঠাতেলটো দিম। কংগ্ৰেছৰ মানুহবিলাকৰতো খং উঠি গ'ল
যে কিয় মামাই মিঠাতেল দিয়াৰ কথা ক'ব, মিঠাতেল কিয় দিব লাগে। তেতিয়া মই ভাবিলো ইহঁতৰ মিঠাতেলৰ লগত কি দুশ্মনী আছে, মইতো বুজি নাপালো। তাৰমানে ইহঁতি দালিত কি মিঠাতেল দি নাখায় নেকি, চব্জি কি মিঠাতেল দি নাখায় নেকি। এওঁলোকে এটা কথা বুজি নাই পোৱা যে মিঠাতেলৰ মূল্য কিমান। আমাৰ যেতিয়া ঘৰত, মোৰ মনত আছে মই যেতিয়া সৰু আছিলো তেতিয়া আমাৰ মায়ে মিঠাতেল দি মালিচ কৰি আমাক ৰ'দত উলিয়াই থৈ দিয়ে। দিয়ে নে নিদিয়ে কওক, দিয়ে নে নিদিয়ে। ঘৰত যদি কাৰোবাৰ বাচ্চাৰ জ্বৰ হয় আপোনালোকে তেল নহৰুৰ মালিচ দিয়ে নে নিদিয়ে। কেইদিনমান আগতে মোৰে জ্বৰ উঠি আছিলে, মই ৱাইফক ক'লো জ্বৰ উঠি আছে, তাই ক'লে যে তেল নহৰুৰ মালিচ কৰিলে ভাল হৈ যাব। তাৰমানে আমাৰ সমাজত তেলটোৱে হৈছে মাক আৰু ল'ৰাৰ মাজত থকা মৰম।